ইমান গৰমত কেক বনোৱাটো যে কিমান টাফ হৈছে সেয়া আমি হোম বেকাৰ্ছবিলাকে গম পাইছোঁ, যিসকলৰ AC নাই। তথাপিতো কেকৰ অৰ্ডাৰ কমপ্লিট কৰিবলগীয়া হয় যেনে তেনে। তো হাই এভৰিৱান, মোৰ আজি ½ কেজি চকলেট কেক এটা আছিলে। কাষ্টমাৰে কোৱা অনুসৰি ক্ৰীম কম কৰি দিব কৈছিলে আৰু চকলেট অলপ বেছিকৈ দিব কৈছিলে। আৰু ভিতৰত যিটো ক্ৰীম দিয়া যায়, মানে চকলেট কেকটো যিটো মানে ক্ৰীমটো ইউজ কৰা যায়, তাত ক্ৰীমটো নৰ্মেল ক্ৰীমো দিব কৈছিলে। সেই অনুযায়ী মই কেকটো 3টা লেয়াৰ কাট কৰি কেকটো চুপ কৰি চুগাৰ চিৰাপেৰে ক্ৰীম দিছিলোঁ, অলপ বেছিকৈ চকলেট দিছিলোঁ। এনেকুৱা 3টা লেয়াৰে মই কমপ্লিট কৰি লৈছিলোঁ। আৰু ক্ৰীমটো ইমান গৰম আছিলে যে গলিয়ে গৈছিল, কিন্তু মানে কোনোমতে মই হেণ্ডেল কৰিব নোৱাৰিছিলোঁ। মই ক্ৰীমত কোকো পাউডাৰ মিক্স কৰিও মানে হেণ্ডেল কৰিব নোৱাৰিছিলোঁ, এনেকুৱা হৈছিলে। তথাপিতো মই ট্ৰাই কৰিছোঁ। ক্ৰাম কোটিংটো চকলেট ক্ৰীমেদি কৰি পেলাই মই যেনে তেনে কৰিছোঁ আৰু যিখিনি আৰু ফিনিচিং অনা যায় এনেকৈ কৰিছিলোঁ। ক্ৰীম যিহেতু অলপ দিব কৈছিলে, তাৰ মাজতে অলপকৈ দি যিখিনি অলপ বেছি হৈছিলে স্ক্ৰেপাৰ টানি এক্সট্ৰা ক্ৰীমখিনি মই গুচাই লৈছিলোঁ। এক্সট্ৰা ক্ৰীমখিনি গুচোৱাৰ পিছত ওপৰত মই এটা চিম্পুলকৈ বৰ্ডাৰ দিছিলোঁ। কাষ্টমাৰে যিহেতু এইটো পেষ্ট্ৰি হিচাপে কাটি খাব, এনেকুৱা কোনো ফেষ্টিভেল নহয় সিহঁতৰ, চিম্পুল এটা বৰ্ডাৰ দিছিলোঁ। বৰ্ডাৰ দিটো ক্ৰীমটো চাওক কেনেকুৱা গলি যোৱা যেন লাগিছে। তথাপিতো এনেকৈয়ে দিছিলোঁ, দি পেলাই ফ্ৰিজিং কৰিছিলোঁ, তেতিয়া আৰু ঠিক হৈছিলে। বৰ্ডাৰটো দি তাৰপিছত ওপৰতো মই গ্ৰেটাৰেদি চকলেট মানে গ্ৰেট কৰি দিছোঁ। আৰু চকলেটটো মই ফ্ৰিজত থৈ লৈছিলোঁ গ্ৰেটাৰ কৰিবৰ সুবিধাৰ্থে, কাৰণ হাতেৰে দিলেতো আৰু চকলেটবোৰ মেল্ট হৈ যায়। তেনেকৈয়ে মই ওপৰত দিছিলোঁ, চকলেটবোৰ গ্ৰেট কৰি দিছিলোঁ। এনেকৈ কেকটো মই বনোৱা কমপ্লিট কৰিলোঁ ফাইনেলি। আজি কেকটো ইমানতে শেষ হ'ল। আজিলৈ ইমানেই। থেংক ইউ।